নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল বিকাশ এডুকেশ্যন চেনেলৰ সকলোকে আকৌ এবাৰ পুনৰ স্বাগতম জনাইছোঁ। আজি এই ভিডিঅ'তে আলোচনা কৰিম অসম জাতীয় বিদ্যালয় ক্লাছ 7ৰ হিন্দীৰ পাঠ নং 14 চন্দ পানী। ইয়াৰ আজি প্ৰশ্নোত্তৰখিনি গোটেইখিনি আজি আলোচনা কৰিম। তেনেহ'লে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক। প্ৰথমে দিয়া আছে যে নিম্নলিখিত প্ৰশ্নকে উত্তৰ লিখক। কৈছে যে তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ লিখা। ইয়াৰ এক নম্বৰ প্ৰশ্নটো কৈছে যে মিঠি বাণী কিয় বলনি চাহিয়ে। কৈছে যে মিঠা কথা কিয় ক'ব লাগে। ইয়াৰ উত্তৰটো লিখিব লাগিব এনেকৈ যে হমে মিঠি বাণী বলনি চাহিয়ে কিউকি ইচ্ছে হমাৰে মন ক শান্তি মিলতি হায়। এনেকৈ লিখিলে হৈ যাব। তাৰপিছত 2 নম্বৰ প্ৰশ্নটো কৈছে যে ইয়াৰ পিছতো যে তাৰপিছত কৈছে 2 নম্বৰটো যে কবি কে অনুসাৰ কৌন পণ্ডিত হ सकता है। কৈছে যে কবিৰ মতে কোন পণ্ডিত হ'ব পাৰে। ইয়াৰ উত্তৰটো এনেকৈ লিখিব লাগিব যে जो मनुष्य में प्रेम भाव हो तथा प्रेम की भाषा का ज्ञान हो कवि के अनुसार वो ही पंडित हो सकता है। এনেকৈ লিখিলে হৈ যাব। তাৰপিছত 3 নম্বৰ প্ৰশ্নটো কৈছে ইয়াৰ পিছতো যে সাধু से क्या पूछना चाहिए। কৈছে যে সাধুক কি সুধিব লাগে। ইয়াৰ উত্তৰটো লিখিব লাগিব এনেকৈ যে সাধু से हमें उनकी ज्ञान पूछनी चाहिए। এনেকৈ লিখিলে হৈ যাব। তাৰপিছত 4 নম্বৰ প্ৰশ্নটো কৈছে ইয়াৰ পিছতো যে শিশু কৃষ্ণ किसके सामने शिकायत करता है। কৈছে যে শিশু কৃষ্ণই কাৰ আগত অভিযোগ কৰিছিল। ইয়াৰ উত্তৰটো লিখিম এনেকৈ যে শিশু কৃষ্ণ अपने माता যশোদা के सामने शिकायत करता है। এনেকৈ লিখিলে হৈ যাব। তাৰপিছত প্ৰশ্নটো কৈছে যে ইয়াৰ পিছৰ 5 নম্বৰ প্ৰশ্নটো যে কৃষ্ণ ক কোন খিচাতা है। কৈছে যে কৃষ্ণক কোনে জোকাই থাকে। ইয়াৰ উত্তৰটো লিখিব লাগিব যে এনেকৈ কৃষ্ণ ক উन्हें बड़े भाई खिंचाते हैं। এনেকৈ লিখিলে হৈ যাব। তাৰপিছত 6 নম্বৰ প্ৰশ্নটো কৈছে যে ইয়াৰ পিছতো যে কৃষ্ণ ক কিছ তৰহ খিচায়া যাতা है। কৈছে যে কৃষ্ণক কেনেদৰে জোকা হয়। ইয়াৰ উত্তৰটো লিখিব লাগিব এনেকৈ যে কৃষ্ণ ক দায়িত্ব हमेशा खिंचाया करते हैं। वो कृष्ण से कहते हैं कि उन्हें पैसा देकर किना गया है। दायित्व उनसे पूछते हैं कि उनके माता पिता कौन है और बोलते हैं कि वास्तव में यशोदा के पुत्र कृष्ण नहीं है। दायित्व यह भी कहते हैं कि यशोदा अथवा नंद दोनों ही गोरे हैं परंतु कृष्ण का रंग सांवला है। यह सब सुन के सभी ग्वाले भी उन्हें चिड़ैया करते हैं। এনেকৈ বাক্যখিনি লিখিলে হৈ যাব। তাৰপিছত 7 নম্বৰ প্ৰশ্নটো কৈছে যে ইয়াৰ পিছতো যে যশোদা किस लिए मुग्ध हो जाती है। কৈছে যে যশোদা কিয় মুগ্ধ হৈ যায়। ইয়াৰ উত্তৰটো লিখিব লাগিব এনেকৈ যে मोहन की ताकतों के प्रति नाराजगी को देखकर मुग्ध हो जाती है। এনেকৈ বাক্যখিনি লিখিলে হৈ যাব। তাৰপিছত 8 নম্বৰ প্ৰশ্নটো কৈছে যে ইয়াৰ পিছতো যে किसकी शपथ लेकर यशोदा कृष्ण को मनाने की कोशिश करती है। কৈছে যে কাৰ শপত লৈ যশোদাই কৃষ্ণক মনোৱাৰ যত্ন কৰি আছে। ইয়াৰ উত্তৰটো লিখিব লাগিব এনেকৈ যে यशोदा भगवान की शपथ लेकर कृष्ण को मनाने की कोशिश करते হৈ যাব। তাৰপিছত প্ৰশ্নখিনি কৈছে যে ইয়াৰ পিছৰখিনি যে ব্যাখ্যামূলক প্ৰশ্ন। তাৰপিছত ইয়াৰে ক নম্বৰ কৈছে যে মিঠি বাণী बोलिए मन का आपा खय औरन को शीतल करे आपाहू হয়। ইয়াৰে প্ৰথম 1 নম্বৰ প্ৰশ্নটো কৈছে যে मन का आपा का मतलब क्या है। কৈছে যে ইয়াৰ মানে কি। ইয়াৰ উত্তৰটো লিখিব লাগিব এনেকৈ যে मन का आपा का मतलब है अपने मन को अपने बस में रखना। এনেকৈ লিখিলে হৈ যাব। তাৰপিছত 2 নম্বৰ প্ৰশ্নটো কৈছে যে ইয়াৰে मन का आपा कब खो जाता है। কৈছে যে मन का आपा কেতিয়া হেৰাই যায়। ইয়াৰ উত্তৰটো লিখিব লাগিব এনেকৈ যে মিঠি বাণী बोलने से मन का आपा खो जाता है। এনেকৈ লিখিলে হৈ যাব। তাৰপিছত 3 নম্বৰ প্ৰশ্নটো কৈছে যে ইয়াৰে हम अपने आप को किस तरह शांति दिला सकते हैं। কৈছে যে আমি নিজক কেনেকৈ শান্তি প্ৰদান কৰিব পাৰোঁ। ইয়াৰ উত্তৰটো লিখিব লাগিব এনেকৈ যে दूसरों को शांति देकर हम अपने
আপ ক শান্তি দিলা सकते হাই এনেকৈ লিখিলে হৈ যাব। তাৰপিছত 4 নম্বৰ প্ৰশ্নটো কৈছে যে ইয়াৰে কেয়া দৰাচল মিঠি বলি কা মহত্ব হাই কৈছে যে আপুনি ৰায় দ কৈছে যে আচলতে মিঠা কথাৰ মানে কি ইয়াৰ উত্তৰটো লিখিব লাগিব এনেকৈ যে মিঠি বাণী কা মতলব হাই বচন বলনা আচ্ছি আচ্ছি বাতে বলনা এনেকৈ লিখিলে হৈ যাব। তাৰপিছত খ নম্বৰ প্ৰশ্নটো কৈছে যে ইয়াৰ পিছৰ খ নম্বৰটো কৈছে যে য'ত ক কাঠা বুপে তাহি তুপ তু ফুল তোক ফুল কে ফুল হাই বাকী হাই ত্ৰিশূল। তাৰপিছত ইয়াৰে 1 নম্বৰ প্ৰশ্নটো কৈছে যে কিসকে লিয়ে ফুল বনে কি বাত কি গই হাই কৈছে যে কাৰ কাৰণে ফুল ৰোৱাৰ কথা কোৱা হৈছে ইয়াৰ উত্তৰটো লিখিব লাগিব এনেকৈ যে जो हमारे लिए काठा बिए उसके लिए फूल बने की बात কি গই হাই এনেকৈ লিখিলে হৈ যাব। তাৰপিছত 2 নম্বৰ প্ৰশ্নটো কৈছে যে ইয়াৰে 2 নম্বৰটো যে প্ৰস্তুত সাক্ষীকে জৰিয়ে কবি কোন সা সন্দেশ দেনা চাহতে হাই কৈছে যে প্ৰস্তুত সাক্ষীৰ দ্বাৰা কবিয়ে কি বতৰা দিব বিচাৰিছে বুজাই লিখা ইয়াৰ উত্তৰটো এনেকৈ লিখিব লাগিব যে কবি ইয় करना चाहते हैं कि जो हमारे साथ बुरा करे हम उसे साथ अच्छा करना चाहिए क्योंकि अच्छे कर्मों का फल हमेशा अच्छा होता है और बुरे कर्मों का फल बुरा এনেকৈ লিখিলে হৈ যাব। তাৰপিছত প্ৰশ্নটো কৈছে যে ইয়াৰ পিছৰটো যে 3 নম্বৰটো যে त्रिशूल से कवि क्या करना चाहते त्रिशूल মানে কবিয়ে কি ক'ব বিচাৰিছে ইয়াৰ উত্তৰটো লিখিব লাগিব যে ইহা त्रिशूल का मतलब कवि ने काठी क कहता है এনেকৈ লিখিলে হৈ যাব। তাৰপিছত 4 নম্বৰ প্ৰশ্নটো কৈছে যে ইয়াৰে क्या उपयुक्त पंक्तियों से तुम सहमत हो अपना विचार प्रस्तुत करो কৈছে যে উপৰোক্ত পংক্তিৰ সৈতে তুমি সহমত নে নিজৰ অভিমত দৰ্শোৱা ইয়াৰ উত্তৰটো এনেকৈ লিখিব লাগিব যে हाँ मैं उपयुक्त पंक्तियों से सहमत हूँ कवि ने ठीक ही कहा है कि हमें सबके साथ अच्छा करना चाहिए उसके साथ भी जो हमारे साथ बुरे करता हो क्योंकि अगर हम अच्छे कर्म करते हैं तो हमारे साथ हमेशा अच्छा होगा और जो बुरे कर्म करता है उसके साथ बुरा এনেকৈ বা এইখিনি লিখিলে হৈ যাব। আজিলৈ ইমানে, ধন্যবাদ।